হেল্ল' এভৰিৱান, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ ক্লাছটোত আমি অকণমান বিশেষ কথা আলোচনা কৰিবলৈ গৈ আছো। এইটো হৈছে ৰেলৱে গ্ৰুপ ডিৰ নতুনকৈ ওলোৱা ভেকেন্সি কেইটাৰ কথা। সকলোৱে চাগে খবৰ পায়ে গৈছা যে কিমানখিনি ভেকেন্সি আহিছে, 32,000ৰো বেছি ভেকেন্সি আছে আৰু এইটোতো বহুত ডাঙৰ অপৰচুনিটি ক'বলৈ গ'লে। তো আমাৰ ফালৰ পৰা আমি যদি ভালদৰে প্ৰিপাৰেচন কৰোঁ তো এইটো এক্সাম ক্লিয়াৰ কৰাটো একদমেই বেছি সহজ কথা। এতিয়া মই থাম্বনেইলখনত এইখিনিয়ে কথা ক'ব বিচাৰিছো যে এনেকুৱা নাভাবিবা যে যিখিনি ইয়াতে লিখা আছে সেইটো একদম সত্য। ঠিক আছে, অলপ চলপ কপালটো লাগিব, কিন্তু এনেকুৱা নহয় যে কপালত থাকিলেহে পোৱা যাব। আমি যদি বহুত বেছি কষ্ট কৰা যায় তেতিয়াহ'লে কিছুমান বস্তু আমাৰ যদি কপালত নাইও আমি আনি ল'ব পাৰো, তেনেকুৱা ধৰণৰ কথা আমি বিশ্বাস কৰো। তো সেই সেম সেন্সত যদি আমি কৈ চাওঁ যে ইয়াতে আছেনো কি, আজিৰ ক্লাছটোত আমি কিনো আলোচনা কৰিম, কিনো কথা তোমালোকে গম পাবা। তো আজিৰ ক্লাছটোত আমি প্ৰথমতে চাম পৰীক্ষাত আহিবনো কি। কাৰণ চোৱা, যিকোনো এটা পৰীক্ষাৰ কথা যেতিয়া আমি খবৰ পাওঁ, যেতিয়া আমি গম পাওঁ যে ইমান হাজাৰ ভেকেন্সি আহিছে বা এনেকুৱা আহিছে RRB 22 তাৰিখ লাষ্ট ডেট আছে, তো যিসকলে এপ্লাই কৰা নাই সকলোকে কওঁ এপ্লাইটো কৰি থৈ দিয়া। ঠিক আছে, এক্সামটো ভালদৰে দিবা আৰু মানে বহুত ভাল চাকৰি এটা। আমি সকলোৱে চাগে সৰুৰ পৰা শুনি আহিছো যেতিয়া গাঁৱত কাৰোবাৰ ৰেলৱে চাকৰি থাকে তেতিয়াহ'লে কয় আৰু ৰেলৱেত চাকৰি কৰে। ৰেলৱেত চাকৰি বুলি ক'লে এটা বেলেগ টাইপৰ ইমেজ এটা থাকে ন, আমি তেনেকুৱাই শুনি আহিছো। কাৰণ চোৱা, মই নিজে পাৰ্চনেলি একদম গাঁৱৰ ভিতৰৰ জেগাৰ ল'ৰা এটা, তাততো আমাৰ ৰেলৱেত চাকৰি কৰা মানে বহুত ডাঙৰ কথা, বহুত ডাঙৰ কথা। এইখিনিয়ে কৰো। ঠিক আছে, আমি সৰুৰ পৰা শুনি আছিলো যে সেই মানুহজনে ৰেলৱেত চাকৰি কৰে। বাহ, ৰেলৱেত চাকৰি কৰে বহুত ডাঙৰ কথা। সেইকাৰণে এনেকুৱা নাভাবিবা যে এতিয়া ষ্টেজত আহি পেলাই যে ৰেলৱে চাকৰি পাম জানো বা ৰেলৱে চাকৰি বাদ দে আৰু পিছত এপ্লাই কৰিম, তেনেকুৱা নহয়। যিহেতুকে সুবিধাটো আহিছে, সুযোগটো আহিছে, এতিয়াই এপ্লাই কৰা। এইবাৰে এক্সামটো আৰু ভালকৈ এটেম্প কৰা, নিশ্চয় ভালেই হ'ব বাৰু। তো ইয়াতে আমি প্ৰথমতে চাম পৰীক্ষাত কি আহিব। বাৰু কি আহিব গম পাই গলো, তাৰপিছত তোমালোকৰ মাইণ্ডত কুৱেশ্যন আহিব, মই চাকৰিটো পাম নে? কিয় নাপাবা? এনেকুৱা নালাগেতো ইয়াতে ৰকেট চাইন্স হ'ব নালাগে, তোমালোকে একো এনেকুৱা অদ্ভুত কথা একো জানিব লগা নাই। ঠিক আছে, নৰ্মেল অলপ চলপ ৰেগুলাৰ বেচিছত পঢ়িব লাগে, অবভিয়াছলি ক্লিয়াৰ হৈ যাব। মই গোটেইখিনি কথা আলোচনা কৰিম কাৰণ তোমালোকে বহুত কথা জানিব লগা থাকে। আমি এক্সামৰ আগত যদি আজিৰ ভিডিঅ'টো তোমালোকে চোৱা, তোমালোকে এইখিনি কথা গম পাবা যে এক্সামটোৰ কাৰণে কিমান পঢ়িব লাগিব বা মোৰ কাৰণে ডুৱেবল হয় নে নাই, পাৰিম নে নাই। এই কথাটোৰ এনচাৰ মই ক'ব নোৱাৰিবও পাৰো যে মই পাৰিম নে, চাকৰিটো পাম নে। এইটো কথা তোমালোকে নিজেই গম পাবা যে পাম নে নাই। এতিয়া কেনেকৈ গম পাবা? যেতিয়া তোমালোকে গম পাবা যে চিলেবাছ কোনখিনি, যেতিয়া তোমালোকে দেখিবা যে এই চিলেবাছটোৰ ওপৰত কাট অফ কিমান যায়। কাৰণ কেতিয়াবা কি হয়, চিলেবাছটো অকণমান টান থাকিবও পাৰে, কিন্তু কাট অফটো যদি সেই কম্পাৰিজনত ল' যায়, একেই কথা। নেক্সট যদি আমি চাওঁ ইয়াতে কি আহিব, কাট অফ কিমান যাব, সেইটো কথা আমি আলোচনা কৰিম। তাৰ পাছত কিছুমান এনেকুৱা ষ্টুডেন্ট আহিব, এই তিনিটা পইণ্ট পঢ়াৰ পিছত ক'ব বাদ দিয়া আহে, নালাগে এপ্লাই নকৰো। সেইটো কেটেগৰী ষ্টুডেণ্টক মই একো ক'ব নোৱাৰো। তো যিসকলে ভাবা যে নহয় বাদ দিয়া আহে নহয়, তাৰে পিছৰ লাইনটোহে আমি কম চাকৰি এইবাৰ ল'ব লাগিব। এই লাইনটোৰ যিকেইজনে কবা বা এই লাইনটোত যিকেইজনে থিয় দিম বুলি ভাবিছা, তো তোমালোকৰ কাৰণে এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰিব পাৰো। ঠিক আছে, আমি আলোচনা কৰিম আহিবনো কি। ঠিক আছে, তাৰ আগতে চাই লোৱা পৰীক্ষাত কি আহিব। এইখিনি বস্তু আহিব পৰীক্ষাত, কি আহিব। যিসকলে যদি এইটো ভিডিঅ' চাইও ডিচাইড কৰিব ইচ্ছা কৰা যে মই পৰীক্ষাটো দিম, তো তোমালোকে প্ৰথমতে এখন কপি বনাই পেলাই একদম ষ্টাৰ্টিঙত এইখিনি বস্তু লিখি ৰাখিবই লাগিব যে আহিব কি পৰীক্ষা। তো পৰীক্ষাত আহিব আমাৰ জেনেৰেল চাইন্স আহিব, বিজ্ঞানৰ কুৱেশ্যন আহিব। সকলোতকৈ ডাঙৰ কথা দেই, মই তোমালোকক ইভেন এনেকুৱাও নহয় যে অকল কিবা এটা চাবজেক্টৰ কথা কৈছো না, মই কি কৈছো যে সিলেকশন কেনেকে ল'ব পাৰি, একদম সিলেকশনৰ কাৰণে কিমান কেইটা নম্বৰ লাগে, সেই নম্বৰ কেইটা ক'ৰ পৰা আহিব, কেনেকে আহিব, একদম ফাইনেল সিলেকশন সিলেক্টিভলি আমি ঘৰৰ পৰাই প্ৰিপেয়াৰ হৈ যাম যে মই এইটো সেকশনত ইমান মাৰ্ক পাম, এইটো সেকশনত ইমান মাৰ্ক পাম আৰু ফাইনেলি মোৰ চাকৰিটো হ'ব। ঠিক আছে, এইটো ঘৰৰ পৰাই তোমালোকৰ আমাৰ ষ্ট্ৰেটেজিটো থাকিব লাগিব। একদম ষ্টাৰ্টিঙত জেনেৰেল সায়েন্সৰ পৰা আছে 25 মাৰ্কস, কিন্তু সকলোতকৈ ডাঙৰ কথাটো এই 25 মাৰ্কসটো হৈছে ক্লাছ 9-10 পুৰা সিলেক্টিভলি মেনশন কৰিছে যে ক্লাছ 9-10ৰ সায়েন্স বিজ্ঞান। তো মই তোমালোকক কওঁ তোমালোকে কি কৰিব লাগে, এতিয়া তোমালোকে ক্লাছ 8ৰ পৰা আৰম্ভ কৰিব লাগে। 8ৰ বিজ্ঞানখন, 9ৰ বিজ্ঞানখন, 10ৰ বিজ্ঞানখন আজি আৰম্ভ কৰা। আজি এই ভিডিঅ'টো কৰিলো মই, আজিয়ে আৰম্ভ কৰা তোমালোকে 8, 9, 10ৰ বিজ্ঞান কেইখন। আৰু মই এইখিনি কথা ক'ব বিচাৰিছো, যদিহে তোমালোকে অকনমান ভালদৰে পঢ়া ন, সেই 8, 9, 10ৰ বিজ্ঞানৰ পৰা 25টা কুৱেশ্যন যদি ধৰা বন্ধা, বেলেগৰ পৰা নাহে। আৰু তোমালোকে এতিয়া আগৰ নিচিনাকৈ পঢ়িব নালাগে। এখন চোৱা, আগতে আমাৰ ধৈৰ্য শক্তিটো কম আছিল, আমাৰ ইমান মনোযোগ নাছিলে, তো আমি ইগনোৰ কৰিছিলো। তো এইটো নাভাবিবা যে মই ক্লাছ 9-10ত থাকোঁতে বুজিয়ে নাপালো বিজ্ঞান, এতিয়া আৰু পাৰিম নে, না, এইটো কথা একদম নাভাবিবা। পাৰিবা। এতিয়া যদি তোমালোকে বিজ্ঞানখন চোৱা বহুত সহজ পাবা, বহুত বেছিয়ে সহজ পাবা। যদি বেছি হেল্প লাগে, হেল্পো মই কৰি দিম কিবা ক্ষেত্ৰত। ঠিক আছে বাৰু। তো জেনেৰেল সায়েন্সৰ 25 নম্বৰ এটা আছে, যদি ভালদৰে পঢ়া যায়। মোৰ ফালৰ পৰা যদি মই কওঁ ন, নাভাবিবা যে অকল মই নিজৰ পইণ্ট অফ ভিউৰে কৈছো, মই তোমালোকৰ ফালৰ পৰা ভাবি পেলাই যদি কওঁ এই 25 নম্বৰটো একদম আনিব পৰা নম্বৰ।
8 9 10 বিজ্ঞান পঢ়িব লাগে যদি কপাল বেয়াও থাকে এটলিষ্ট 20 নম্বৰ এটা পাবা 5 মাৰ্কস এটা গ'ল বা 20 মাৰ্কস এটা তোমালোকৰ হাতত আছে জাস্ট তিনিখন কিতাপ 8 9 10 বিজ্ঞান আৰু তিনিখন ভালদৰে বুজি পাব লাগে কিমাননো কথা আছে বহুত সৰু সৰু কথা আছে তাত বেছি কথা নাই তাৰ পাছত আহিছো গণিতৰ ফালে গণিতত আছে 25 মাৰ্ক 25 মাৰ্কস ওকে তো গণিতত 25 মাৰ্কসত কি আছে সিলেবাসখনো আমাৰ পিছফালে আছে তো সেইটো আলোচনা কৰিম তাৰ পাছতে নেক্সট আমাৰ আছে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং যেটো খুব বেছি ইম্পৰ্টেন্ট টপিক আৰু এই টপিকটোৰ ওপৰত মাৰ্ক স্কোৰ কৰিবলৈ সকলোৱে ভাল পায় ৰিজনিংত কি আহে খুব ধুনীয়া ধুনীয়া কোৱেশ্চন বিলাক আহে কেতিয়াবা ছবি দি দিয়ে সেই ছবি কেইটাৰ ভিতৰত কোনটো ভুল উলিওৱা কেতিয়াবা নাম্বাৰ দি দিব তাৰে পিছৰ সংখ্যাটো কি হ'ব কেতিয়াবা আমাক ডিৰেকচনৰ কোৱেশ্চন দিব তো এনেকুৱা বহুত ৰিজনিংৰ টপিক আছে এই টপিক বিলাকৰ ওপৰত কোৱেশ্চন আহিব কিন্তু মোস্ট ইম্পৰ্টেন্ট কথাটো হৈছে ৰিজনিংত আমাৰ ইয়াতে 30 কোৱেশ্চন থাকিব যেটো আমাৰ কাৰণে ভাল খবৰ আমি যদি এনেকুৱা এটা প্ৰিপাৰেচন চলাও আমি যদি আজিৰ পৰাই কথা দিও নিজকে আজিৰ পৰাই প্ৰতিজ্ঞাবদ্ধ হও যে ৰেগুলাৰ বেচিছত মই 2 ঘন্টা পঢ়িম নিজৰ ফালৰ পৰা আৰু এটলিষ্ট ভিডিও ক্লাছ মই চাম 3 ঘন্টা বা 2 ঘন্টা ভিডিও ক্লাছ চোৱা দুটা ক্লাছ এটা তোমালোকে জিএছ ৰ ক্লাছ চোৱা জেনাৰেল সায়েন্স আৰু কাৰেন্ট এফেয়াৰ্ছৰ আৰু লগতে তোমালোকে মেথছ আৰু ৰিজনিংৰ এটা ক্লাছ চোৱা ৰেগুলাৰ বেচিছত আৰু 2 ঘন্টা নিজৰ ফালৰ পৰা সেলফ ষ্টাডি কৰা তেতিয়া হলে তোমালোকৰ কি হ'ব চোৱা মই কৈ দিছো বিজ্ঞানত তোমালোকৰ মিনিমাম 20 মাৰ্ক এটা আহি আছে এইটো মানে ধৰা বান্ধা পুৰা চিওৰ এইটোত কেতিয়াও নিজকে সন্দেহ নকৰিবা কাৰণ বিজ্ঞানৰ কোৱেশ্চন বিলাক বিশ্বাস ৰাখা বহুত সহজ কোৱেশ্চন আহিব আৰু 9 10 ৰ বিজ্ঞানত বা 8 9 10 ৰ বিজ্ঞানত বেছি টান বস্তু একো নাই তোমালোকে এতিয়া যদি ভালদৰে পঢ়া নিশ্চয় পাৰিব তো ইয়াতে আমাৰ 20 মাৰ্কস আহি আছে নেক্সট যদি আমি চাও জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংত 30 মাৰ্কসৰ ভিতৰত তোমালোকে নিজে কোৱাচোন মোৰ মনে কৈছে তোমালোকে চাগে এনসাৰ আহিছে 15 তো মিনিমাম পামি একো নপঢ়িলেও পাম এই 15 তো তোমালোকে কৈছা একো নপঢ়াকৈ যে একো নপঢ়াকৈ গলেও 15 পাম তেতিয়ালে পঢ়ি কিয় নাযাও পঢ়ি যাম ন পঢ়ি যদি যাও আমি এটলিষ্ট 25 পাম ন আমি 25 নম্বৰ এটা পাম আমি ৰিজনিংত 25 মাৰ্ক এটা পাম নালাগে 25 মাৰ্কত তোমালোকৰ হয়তো মনটো বেয়া লাগিব পাৰে 20 মাৰ্ক কৈ দিলে এইটোতো পাবা ন ইয়াতে 20 মাৰ্ক ইয়াতে 20 মাৰ্ক 40 মাৰ্ক আমাৰ হৈ গল ঠিক আছে ৰিজনিংত 20 মাৰ্ক এটা আমাৰ আহি আছে 40 মাৰ্ক আমাৰ হৈ গল নেক্সট আমাৰ আছে জেনাৰেল এৱাৰনেস এন্ড কাৰেন্ট এফেয়াৰ্ছৰ 20টা কোৱেশ্চন আছে আৰু লগতে ইয়াতে আছে ম্যাথমেটিক্সৰ 25টা কোৱেশ্চন টোটাল আমাৰ কিমানটা কোৱেশ্চন আছে 45 কোৱেশ্চন আৰু ইয়াৰে পৰা আমাক এতিয়া লাগে মাত্ৰ 20টা কোৱেশ্চন যদি আমি লাষ্ট ইয়াৰৰ কাট অফৰ ফালে আলোচনা কৰো এইখন হৈছে লাষ্ট ইয়াৰৰ কাট অফৰ 2022 ৰিজাল্ট দিছিলে 22 ৰিজাল্টৰ কাট অফ ঠিক আছে ক্যাটেগরি ওয়াইজ আছে এটো আছে আনৰিজাৰ্ভৰ জেনাৰেলৰ কাট অফ তোমালোকে এটো খাব নালাগে এটো হৈছে নরমালাইজ কাট অফ ওপৰৰ লাইনটো বাদ দি দিয়া তলৰ লাইনটো চোৱা তলৰ লাইনটো যি লিখা আছে এইকিটাহে আমাৰ একচুয়াল কাট অফ তো ইয়াতে তোমালোকে দেখিবা ইয়াতে আমাৰ আছে 60 তো 60 নম্বৰ আছে আমাৰ কাট অফ ঠিক আছে ইয়াতে আমাৰ আছে 47 কিহৰ এসসি তো এনেকৈ তোমালোকে গোটেইখিনি চাই লব পাৰিবা তো কথাটো হল এইখিনি হৈছে এক্স সার্ভিসম্যানৰ বাৰু তো আমাৰ মাত্ৰ 60 নম্বৰ কাট অফ আছে জেনাৰেলৰ কাৰণে 60 নম্বৰ বেছি কাট অফ নহয় নে লাগিছে বহুত নহয় জেনাৰেলৰ কাৰণে 60 নম্বৰ কাট অফ খুব বেছি নহয় তোমালোকে যদি বেলেগ বেলেগ এক্সামৰ কথা চোৱা বহুত বেছি কাট অফ যায় তো এৰে মাত্ৰ 60 কাট অফ গৈ আছে আৰু লাষ্ট ইয়াৰৰ আৰু এইবাৰ তুলনাত খুব বেছি ডিফাৰেন্স নাহে আৰু এইবাৰৰ ডাঙৰ কথাটো কি এইবাৰ আমাৰ অসমৰ বহুতখিনি ষ্টুডেন্টে অলপমান ভালদৰে পঢ়ি আছে কাৰণ বহুত কিটা সাইমালটেনিয়াসলি এক্সাম গুছি গল সৰু এক্সাম বহুত গুছি গল বা আমাৰ এডি গুছি গৈছে আমাৰ বহুত কিটা এক্সাম গৈ আছে তো সেই কাৰণে আমাৰ অলপমান পঢ়াটো চলি আছে তো তোমালোকৰ কাৰণে এতিয়া এইটো শুনালি সুযোগ এতিয়া 2022ৰ ক্ষেত্ৰত ক'বলৈ গ'ল তেতিয়া টাইমত ইমানো বেছি চাকৰিৰ মানে এক্সাম হৈ থকা নাছিলে কিন্তু বৰ্তমান সময়ত একদম ফ্ৰিকুৱেন্টলি এক্সাম হৈয়ে আছে তো সেইটো সেন্সত আমি চাব গ'লে আমাৰটো 40 মাৰ্ক এটা হৈয়ে আছে মানে এক্সট্ৰা আৰু 20 মাৰ্ক এটা লাগে আৰু সেইটো আমি এই দুটাৰ পৰা মেনেজ কৰিব নোৱাৰিম জানো নিশ্চয় পাৰি তো গোটেইখিনি বস্তুৱে মেনেজ হ'ব আৰু ক'ব গ'লে যদি ভালদৰে পঢ়া যায় জেনাৰেল ৰিজনিংত তোমালোকৰ ৰিজনিংত 30 মাৰ্কস আহিবও পাৰে ঠিক আছে সেইটো বস্তু তোমালোকে মাইন্ডত ৰাখিব লাগিব তো আমি কাট অফ গম পালো ঠিক আছে আমি ক্লাসটো আৰম্ভ কৰিছিলো যে প্ৰথম কথা পৰীক্ষাত কি আহিব গম পাই গলো কি আহিব পৰীক্ষাত কি আহিব গোটেইখিনি গম পালো নেক্সট আমি পাম নে নাই এটো তোমালোকে ডিসাইড কৰিবা চাকৰিটো পাম নে নাই মই সেই সিলেবাস খিনি হজম কৰিব পাৰিম নে নাই মই সেই সিলেবাস খিনি পঢ়িব পাৰিম নে নাই সেইটো বস্তু তোমালোকে চাব লাগে নেক্সট কথাটো হৈছে কাট অফ কিমান যাব সেইটো মই অলৰেডি গনাই দিলো 60 মাৰ্ক লাষ্ট ইয়াৰ কাট অফ আছিল তো এইবাৰ আমি এজিউম কৰিম তাতকৈ প্লাস মাইনাস 5 5 এটা বেছিও যাব পাৰে ঠিক আছে কমও আহিব পাৰে সেইটো বেলেগ কথা সেইটো পিছৰ কথা কিন্তু আমি জাস্ট লাষ্ট ইয়াৰৰ এটা আমি ওভাৰভিউ এটা লৈ আছো যে লাষ্ট ইয়াৰ কেনেকুৱা আছিল এইবাৰ কেনেকুৱা হ'ব পাৰে সম্ভাৱনাটো লাখাব লাগিব না এটা অনুমান এটা লাগিব যে ইমান লাষ্ট ইয়াৰ গৈছিলে তো এবাৰ যদি পেপাৰখন বেছি টান হয় অলপমান কমাও দিব পাৰে কাটো ঠিক আছে অলপমান কমিও যাব পাৰে বা যদি ইজি পেপাৰ হয় অকমান বাঢ়িও যাব পাৰে সেইটো বেলেগ কথা নেক্সট আমি কি কৰিম চাকৰি এবাৰ যদি লবই লাগিব তেতিয়া হলে আমি এটা চাব লাগিব নেক্সট সিলেবাস কি আছে তো এইখিনি হল আমাৰ সিলেবাস
ঠিক আছে আমি যদি টপিক বিলাকৰ ভিতৰত চাও যে মেথছৰ ভিতৰত কি আহিব গণিত বুলি শুনিলো গণিতত কি আছে গণিতত এনেকুৱা একো নাই যিখিনি বস্তু আমি নাজানো বা যিখিনি বস্তু আমাক কোনোবা এটা গভৰ্ণমেন্ট এক্সামত পঢ়িব নালাগে প্ৰতিটো গভৰ্ণমেন্ট এক্সাম যদি তোমালোকে এটেন্ড কৰা যিকোনো এটা এক্সাম যদি তোমালোকে দিব যোৱা যদি তোমালোকে ভাবি আছা যে মই নিদিও এই পেলা আৰআৰবি সাৰআৰবি মই ডাইৰেক্ট হাবাৰ এডিআৰই গ্ৰেড 4 দিম একদম ভুল ধাৰণা এডিআৰই গ্ৰেড 4 তো এইবিলাকে মেথছ আহিব বেলেগ একো নাহে এনেকুৱা নাহাইবা যে এডিআৰই কিবা বেলেগ আহে এছএছসিত কিবা বেলেগ আহে ৰেলৱেত কিবা বেলেগ আহে সবতে একেই বস্তুখিনি আহে তো সেই কাৰণে মই এটাই কথা ক'ব বিচাৰো তোমালোকে যদি আৰআৰবিৰ কাৰণে ভালদৰে পঢ়া বাই চান্স যদি আৰআৰবিত নহয়ও তোমালোকৰ সেইফালে এডিআৰইৰ কাৰণে পঢ়াটো ভালকৈ চলি থাকিব ন আলটিমেটলি এডিআৰই তোমাৰ হৈ গ'ল তো কিবা নহয় কিবা এটা এক্সাম তো ধুনীয়াকৈ ওলাবই সেইটো বাৰু একদম ৰিয়েল ফ্যাক্ট লগতে সিলেবাসত কোনো নতুন বস্তু নাই যিখিনি আছে অলৰেডি আমি এডিআৰইৰ কাৰণে পঢ়িছো অলৰেডি আমি যিমান আসাম গভৰ্ণমেন্ট এক্সাম আছে গোটেই বিলাকৰ কাৰণে পঢ়িছো আমি এসএসসি জিডিৰ কাৰণে পঢ়িছো তো ইয়াতে আমি দেখিম নম্বৰ সিস্টেম আছে বডমাছ ৰুলৰ কোৱেশ্চন আহিব ডেসিমেলস ফ্ৰেকশন এলসিএম এইচসিএফ ৰেশিও তো আলটিমেটলি ইয়াৰে গোটেই কেইটা চেপ্টাৰ তোমালোকে ভালদৰে চালে দেখিবা গোটেইখিনিৰে কোৱেশ্চন থাকিব আৰু লগতে ইয়াতে তোমালোকে দেখিছা এটসেট্ৰা বুলি আছে এটসেট্ৰা মানে কি মানে আমাৰ মেথছৰ আৰু কেইটামান সৰু সৰু টপিক আছে সেইখিনিও লাগিব আমাৰ ঠিক আছে তো এইখিনি হৈ গল মেথছৰ টপিকৰ ফালৰ পৰা ওকে মেথছৰ এইখিনি নেক্সট আমি চাব লাগিব ৰিজনিংত কি আছে ৰিজনিংত কিন্তু মেইনলি ইয়াতে আমাৰ অকনমান সিলেবাসটো বেলেগ দেখা গৈছে কি বেলেগ দেখা গৈছে ৰিজনিংৰ কোৱেশ্চন বিলাকত তোমালোকে মন কৰিলে দেখিবা অলপমান আমাৰ ডাটা ইন্টাৰপ্ৰিটেশন বা ডাটা সাফিসিয়েন্সি বুলি যোনটো কওঁ আমি কনক্লুজন এন্ড ডিসিশন মেকিং যোনটো কোৱেশ্চন আছে ঠিক আছে ইয়াতে যোনটো আছে সিমিলাৰিটিজ এন্ড ডিফাৰেন্সেস statement arguments এইখিনিৰ কোৱেশ্চন বেছিকৈ ইয়াতে দিয়া দেখা গৈছে ইয়াতে যদি তোমালোকে চোৱা ডাটা ইন্টাৰপ্ৰিটেশন আছে সাফিসিয়েন্সি ডাটা থাকিল ডিআই কোৱেশ্চন আহিব মানে ওকে নেক্সট আমাৰ আছে কনক্লুজন এন্ড ডিসিশন মেকিং বুলি কোৱাৰ লগে লগে আমাৰ স্টেটমেন্ট কনক্লুজনৰ কোৱেশ্চন বিলাক আহিব আমাক যে স্টেটমেন্ট দিয়া থাকে ঠিক আছে all houses are trees ঠিক আছে all trees are houses এনেকুৱা ধৰণৰ আমাক স্টেটমেন্ট দিয়া থাকে আৰু তাৰ পিছত আমাক কনক্লুজন দিয়া থাকে এই স্টেটমেন্ট কনক্লুজনৰ কোৱেশ্চন বিলাক মেইনলি বেছিকৈ আহা দেখা যায় বেংকিং এক্সামত ঠিক আছে তাৰ ওপৰেঞ্চিও যদি আমি আৰআৰবিৰ পেপাৰখন চাও ৰিজনিংৰ সিলেবাস তাত বহুতখিনি কোৱেশ্চন আছে ক'ব গ'লে আমি যদি অকনমান এই ডিসিশন মেকিংৰ কোৱেশ্চন খিনি বা আৰ্গুমেন্টস এজাম্পশন এইবিলাক হয় কি এই গোটেইবিলাক যদি অলপমান ভালদৰে ফোকাস কৰো আমাৰ মিনিমাম ধৰি লোৱা মোৰটো লাগি আছে যেটোকে সিলেবাসত তিনিটা পইণ্ট দিছে তিনিটা পইণ্টত একেখিনি কথাই কৈছে এইটো চোৱা স্টেটমেন্ট arguments and assumption অলপমান বেলেগ বাৰু কিন্তু অলমোস্ট সিমিলাৰ টাইপ অফ বস্তু কনক্লুজন এন্ড ডিসিশন মেকিং তাৰ পিছত আমাৰ কি আছে আৰু এটা আছে নেকি আৰু নাই বাৰু তো এই দুটা সিলোজিম এটুকো তোমালোকে একেলগে ল'ব পাৰা সিলোজিম তিনিটা বস্তুৰে কি হয় অলমোস্ট এনসাৰ বিলাক উলিওৱা টেকনিকটো সিমিলাৰ থাকে তো সেই কাৰণে এই তিনিটাৰে তোমালোকে এটলিষ্ট পাঁচটা কোৱেশ্চন ধৰি ল'ব পাৰা পাঁচটা কোৱেশ্চন চোন ইয়াৰে আহিব হয়নে লগতে তোমালোকে ইয়াতে দেখি আছে এনালজিৰ কোৱেশ্চন অবিয়াসলি যিকোনো এক্সামতে থাকে অ্যালফাবেটিক্যাল নাম্বার সিরিজৰ কোৱেশ্চন থাকিবই কোডিং ডিকোডিং খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয় যিটো মই এটা ক্লাছতে কমপ্লিট কৰো জেনাৰেলি আৰু এক্সামত তাৰ বাহিৰত কোৱেশ্চন নাহে হয় না নাই তো তাৰ পাছত আমাৰ ম্যাথমেটিক্যাল অপাৰেশন কি কম আৰু যোগ বিয়োগ পূৰণ ধৰণৰ কোৱেশ্চন আমাৰ ৰিজনিংত আহে তো ৰিজনিংত আমাৰ বহুতখিনি ইজি টপিক থাকে ৰিজনিংৰ বহুতখিনি কোৱেশ্চন এনেকুৱা থাকে যিখিনি কোনো এজন ষ্টুডেন্টে একদম নপঢ়াকৈ গৈ পেলাই ভালকৈ স্কোৰ কৰা দেখা যায় তো সেই কাৰণে ৰিজনিংটো আমি মেইন টাৰ্গেটত ৰাখিম ৰিজনিং মেইন টাৰ্গেটত ৰাখিম লগতে আমি বিজ্ঞান সায়েন্সখন মই তো আকৌ এবাৰ কিয় মেনশন কৰি আছো তোমালোকে হয়তো ভাবিব পাৰা যে বিজ্ঞানখন নালাগে কাৰেন্ট এফেয়াৰ্স কৰিম নহয় বিজ্ঞানখন ভালদৰে ফোকাস কৰিবা বিজ্ঞানৰ কোৱেশ্চন মানে পঢ়ি গলে কমন পৰিব আর বাহিৰৰ কোৱেশ্চন নোপোৱা তোমালোকে 8 9 10 ৰ বিজ্ঞান কেখন কমপ্লিট কৰা তোমালোকে তাৰ 100% কোৱেশ্চন কমন পৰি যাব এক্সামত যিমান কেইটা কোৱেশ্চন আহিব বিজ্ঞানৰ সব কমন পৰিব নেক্সট আমাৰ কি আহিব ইয়াৰে পাছত সিলেবাসত আছে জেনাৰেল সায়েন্স বিজ্ঞানত কি লিখিছে চোৱা the syllabus under this cell cover physics chemistry and life science physics থাকিব chemistry থাকিব life science যি আছে এইখিনি থাকিব আৰু লগতে ইয়াতে কি কৈছে of 10th standard level মানে 10th levelৰ খিনিয়ে থাকিব 10th level বুলি কোৱাৰ লগে আমাৰ কাৰণে কিমান ইজি হৈ গল ন 8 9 10 যি আছে গোটেই পঢ়ি দিম চোৱা চাকৰি লাগে নে নাই ফাৰ্স্ট কথা এইটো যদি চাকৰি লাগে অলপ কষ্ট কৰিব লাগিব কষ্ট কেনেকুৱা কষ্ট কয় এইখিনিকে ম্যাক্সিমাম ষ্টুডেন্টে কি ক'ব ইমান আৰু পঢ়িব পাৰি নেকি আৰে ক্লাছ 8 9 10 ৰ ইমান বেছি টান নহয় ইমানখিনি পঢ়ি দিলা মানে এডভান্টেজ কি যিখিনি আহিব গোটেইখিনি মাৰ্ক পাবা ন বিজ্ঞানৰ মাৰ্কেটে গোটেইখিনি পাই গলা তো এইটো এডভান্টেজ এটা থাকি গল নেক্সট আমাৰ আছে জেনাৰেল এৱাৰনেস অন কাৰেন্ট এফেয়াৰ্স ইন সায়েন্স এন্ড টেকনলজি ওকে জেনাৰেল এৱাৰনেস আৰু কাৰেন্ট এফেয়াৰ্সৰ ওপৰত কোৱেশ্চন থাকিব আৰু ইয়াৰে আমাক টপিক কিটাও দি দিছে আমাক সায়েন্স এন্ড টেকনলজি আহিব স্পোর্টস কালচাৰ পাৰ্সনেলিটিজ ইকোনমিক্স পলিটিক্স এন্ড
any other subject of importance মানে আলটিমেটলি আমাক ক'বলৈ গ'লে কাৰেণ্ট এফেয়াৰ্ছত আমি সকলোৱে জানো এইটো অলপমান সাগৰ টাইপৰ হৈ যায় বহুত বস্তু পঢ়িব লগা থাকে গোটেইখিনি চাব লাগিব অকনমান ৰেলৱেৰ লগত জড়িত স্কিম বিলাকো চাব লাগিব গোটেইখিনি বস্তু ৰেলৱেৰ লগত জড়িত যি আছিলে তাৰ ওপৰত দুই এটা কুৱেশ্যন অহা দেখা যাব তো এইখিনি বস্তু আমি চাব লগা থাকিব কিন্তু জিএস খিনি এটা বেলেগ পাৰ্ট জিএস খিনি কিয় মই বেলেগ এটা পাৰ্ট বুলি কওঁ আমি যিবিলাক এক্সামত অলপমান বাকি এক্সামতকৈ কাট অফটো লো যায় সেই এক্সাম বিলাকত সদায় চেষ্টা কৰাটো ইম্পৰ্টেন্ট আমি সেইকেইটা সাবজেক্ট ভালদৰে পঢ়িব লাগে য'ত আমাৰ কুৱেশ্যন কমন পৰিবই কাৰণ চোৱা এতিয়া ইয়াতে কাট অফ গৈছে কিমান লাষ্ট ইয়াৰৰ যদি আমি কম্পাৰিজনত কওঁ 60 গৈ আছে তো 60 কাট অফ আমি যদি এজিউম কৰো এইবাৰো যদি ইমান যাব বুলি আমি যদি সন্দেহ কৰো তেতিয়াহ'লে আমি কৰিব কি লাগে আমিতো এনেকুৱাও কৰিব পাৰো ন যে ৰিজনিং খিনি ভালদৰে পঢ়িলো কাৰণ ৰিজনিঙৰ এনেকুৱা কুৱেশ্যন নাথাকে যিটো তোমালোকে নাজানা বা যিটো তোমালোকে নুশুনা তোমালোকে একদম ট্ৰায়ে কৰিব নোৱাৰা কুৱেশ্যন নাহে কিন্তু আজি যদি মই তোমালোকক কৈ দিও কিবা এটা আউট অফ দা বক্স কুৱেশ্যন ঠিক আছে মংগল গ্ৰহত উৰি থকা পক্ষীটোৰ নাম কি তো এইটো কুৱেশ্যনৰ এনসাৰ তোমালোকে দিব পাৰিবা জানো একদম ফালতু কুৱেশ্যন এটা হৈ গ'ল মংগল গ্ৰহত উৰি থকা পক্ষী কোন উৰি আছে কোনো নাইয়ে চাগে এনেকুৱা বা আছে নে নাই কোনে জানে কোনো যোৱাই নাই তো এই কথাটো একো লজিকে নাই একো এনসাৰে নাই কি এনসাৰ দিবা তুমি নাই বুলি ক'ব লাগিব অপচনত সাপোজ নাইটোও নাই অপচনত নান অফ দিস নাই তো প্ৰবলেমে হৈ গ'ল তো এনেকুৱা জিকে দুই এটা কুৱেশ্যন তোমালোকে পাবাই জিকেটা কুৱেশ্যনত তোমালোকৰ এনসাৰ নাহিব কিন্তু ৰিজনিঙৰ কি হয় তেনেকুৱা নহয় ৰিজনিঙৰ কুৱেশ্যনৰ এনসাৰ নাহা কেনেকৈ হ'ব ঠিক আছে তুমি কিবা নহয় কিবা লজিক লগাব পাৰিবা হয়তো দুই এটা কুৱেশ্যন মাইণ্ডত নাহিব পাৰে কিন্তু আলটিমেটলি টেম দিব পাৰিবা তো সেইকাৰণে ৰিজনিং হওক মেথছ হওক আৰু জেনেৰেল সায়েন্স মই এই তিনিটা টপিকৰ ওপৰত তোমালোকক সকলোকে ভালদৰে গুৰুত্ব দিবলৈ এডভাইচ দিওঁ যদি এই তিনটা টপিকৰ ওপৰত ভালদৰে গুৰুত্ব দিয়া যায় আমি জিয়ে যোনটো আমাৰ কাৰেণ্ট এফেয়াৰ আছে বা জেনেৰেল এৱাৰনেছ আছে এইটো টাচ নকৰাকৈ আমাৰ কাট অফ ক্লিয়াৰ হৈ যাব কিন্তু এনেকুৱা নহয় যে আমি এইটো নপঢ়ো পঢ়িম কিন্তু বেছিকৈ আমি কোনটোত গুৰুত্ব দিম বহুত বেছি গুৰুত্ব আমি মানে ইমানে ভালদৰে পঢ়িম যাতে এক্সামত আহিলে মিছ নাযায় সেইটো হৈছে সায়েন্স মেথছ এণ্ড জেনেৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং এই তিনটা টপিক ভালদৰে গুৰুত্ব দিয়া এক্সাম তোমালোকৰ কাৰণে বহুত ইজি হৈ পৰিব বহুত বেছি ইজি হৈ পৰিব নেক্সট আমাৰ আহিছো আৰু কি আছে ইয়াতে লাষ্ট আছে আমাৰ যদি তোমালোকৰ ফিজিক্যাল টেষ্টটো আমাৰ যোনটো ৰিটেন টেষ্ট আছে সিবিটি কম্পিউটাৰ বেস টেষ্টটো যদি ক্লিয়াৰ হয় তেতিয়াহ'লে নেক্সট তোমালোকৰ আহি পৰিব ফিজিক্যাল টেষ্ট এটা আহিব ঠিক আছে ফিজিক্যাল টেষ্টত কি হ'ব মেলছ যিখিনি ল'ৰা আছে ল'ৰাৰ কাৰণে 35 কেজি 35 কেজিৰ এটা বেগ এটা দিব সেই বেগটো লৈ পেলাই 2 মিনিটৰ ভিতৰত তোমালোকে 100 মিটাৰ দৌৰিব লাগিব ঠিক আছে 2 মিটাৰৰ ভিতৰত 100 মিটাৰ দৌৰিব লাগিব আৰু লগতে 1000 মিটাৰ দৌৰিব লাগিব 4 মিনিট 15 ছেকেণ্ডত 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত তোমালোকে 1000 মিটাৰ দৌৰিব লাগিব আৰু লগতে 2 মিনিটৰ ভিতৰত তোমালোকে 35 কিলোৰ এটা বেগ এটা লৈ পেলাই তোমালোকে কিমান 2 মিনিটত তোমালোকে 100 মিটাৰ যাব লাগিব কিন্তু ইয়াতে আৰু এটা শৰ্ত এটা আছে ইয়াতে ইন ওৱান চান্স উইদাউট পুটিং দা ওয়েট ডাউন মানে এইটো বস্তু মাইণ্ডত ৰাখিবা যে যাতে ওয়েটটো পৰি নাযায় বেছি জলদি দৌৰিব যাওঁতে ওয়েট পৰি নাযায় এটা আৰু এইটো আৰু এতিয়া নহয় এইটো পিছৰ কথা প্ৰথমতে সিবিটি ক্লিয়াৰ হ'ব লাগিব তাৰ পিছত এইটো আহিব আৰু ইয়াৰে পাছত এটা সৰু মেডিকেল টেষ্টও আছে যেটো একদম মিনিমাল হয় সেইটো বেছি চিন্তা কৰিব লগা কাৰোই নাথাকে ম্যাক্সিমাম ষ্টুডেন্টৰে সেইটো ক্লিয়াৰ হৈয়ে যাব তোমালোকে এই দুটা এক্সাম যেতিয়া ক্লিয়াৰ হ'ব তাৰ পিছত সেইটোৰ কথা অকমান ভালদৰে ফোকাস কৰিলে গম পায়ে যাবা নেক্সট ছোৱালীৰ কাৰণে অকমান ওয়েটটো কম আছে 20 কেজি আছে আৰু 1000 মিটাৰৰ যেটো ৰানিং ৰেস আছে সেইটো তোমাৰ 5 মিনিট 40 সেকেন্ড দি দিছে ঠিক আছে এইখিনি ৰানিংৰ আমাৰ ফিজিকেলৰ এফিচিয়েন্সি টেষ্ট আৰু ইয়াৰে বাহিৰত বেলেগ নাই এতিয়া যিসকলে এপ্লাই কৰিম বুলি ভাবিছা যিসকলে ভাবি আছা যে মোক অকনমান গাইডেন্সৰ প্ৰয়োজন হয় তেতিয়াহ'লে তোমালোকক ডেসক্ৰিপচনৰ এটা আমি হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক এটা দি দিম ঠিক আছে ডেসক্ৰিপচনত হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক এটা থাকিব তাতে যিকেইজনে ভাবা যে প্ৰিপাৰেচন ভালদৰে কৰিব লাগে অলপমান ক্লোজ এনভায়ৰনমেন্ট লাগে এনেকুৱা নহয় যে আমি চাৰিওফালে হাল্লা কৰি ঘূৰি আছো বাহিৰত কথা পাতি আছো সেইটো নহয় আমি অকনমান চোৱা আমি যেতিয়া সিলেক্টিভ নাম্বাৰৰ মানুহে এটা ৰুমত বহি পেলাই কথা পতা যায় তেতিয়া কি হয় এটা ভাল ডিসিশন লবলৈ সুবিধা হয় কিন্তু আমি যদি ওপেন ফিল্ড এখনত ডিসিশন লবলৈ যাওঁ অলপমান দিগদাৰ হয় কাৰণ হাল্লা হৈ থাকে কোনোবা এইটো সাইডৰ হাল্লা কৰি থাকিব কোনোবা সেইটো সাইডৰ হাল্লা কৰিব কাৰোবাৰ ইন্টাৰেষ্ট নাথাকে সকলোৰে ইন্টাৰেষ্ট বেলেগ বেলেগ কিছুমানে ধৰিলো অকল মিটিংত জেনেৰেলি যেতিয়া বহুত মানুহ আহে কিছুমানৰ ইন্টাৰেষ্ট কি থাকে লাঞ্চ পেকেটত থাকে তো লাঞ্চ পেকেটৰ ইন্টাৰেষ্ট থকা মানুহজনে বাকি কথা গুৰুত্ব দিয়ে জানো নিদিয়ে তো সেইকাৰণে চেষ্টা কৰিব লাগে অলপমান ক্লোজ এনভায়ৰনমেন্টত আহা তো হোৱাটসঅ্যাপ গ্ৰুপ এটাৰ লিংক এটা আমি ডেসক্ৰিপচনত পুট কৰি দিম তো সেইটো সকলোৱে জয়েন হৈ লবা তাত আমি কথা পাতিম কেনেকৈ কি কৰিব লাগে আৰু প্লেনিং কি আছে তো সেই প্লেনিংৰ গোটেইখিনি কথা আলোচনা কৰিম সকলোকে লগ পাম ধুনিয়াকৈ আৰু ক্লাসও কৰিম বাৰু ইয়াৰে ৰিজনিংৰো ক্লাস কৰিম মেইনলি ৰিজনিংৰ ক্লাস কৰিম কাৰণ ৰিজনিং খিনি এটা বহুতখিনি মাৰ্ক আছে ন তো ৰিজনিংৰ ক্লাস আমি ভালকেইটা কৰিম দেই জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিংৰ 30 মাৰ্কস আছে তো 30 মাৰ্কস আমি টাৰ্গেট কৰিব লাগিব আমি এনেকুৱা নহয় যে এইটো এৰি দিম এইটো টাৰ্গেট কৰিম তো যিসকলে প্ৰথমবাৰৰ কাৰণে আহিছা আজি এই চেনেলটো তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰা আৰু লগতে যদি কাৰোবাক কিবা হেল্প লাগে যিকোনো কুৱেশ্যন
ৰিগাৰ্ডিং হওক যদি মোক কিবা পাৰ্চনেলি সুধিব বিচৰা তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত মেছেজ কৰিব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা মেথছ বাই নিৰ্মল ছাৰ বুলি আছে টেলিগ্ৰামত এইটো জয়েন কৰিবা চেনেলটো আৰু তাত মোক মেছেজ কৰিব পাৰিবা পাৰ্চনেলি মই ৰিপ্লাই দি দিম বাৰু আৰু মই পাৰ্চনেলি ৰিপ্লাই কৰি দিও সো চিন্তা কৰিব লগা কথা নাই জাস্ট পঢ়া দিয়া আৰম্ভ কৰা বেছি দিন নাই 22 তাৰিখলৈকে যদি এপ্লাই কৰাও না এপ্লাইটো কৰা কাৰণ ৰেলৱে চাকৰি কিন্তু এটা লিগেসি আছে দেই ৰেলৱেৰ এটা লিগেসি আছে যোনে ৰেলৱে চাকৰি কৰে যদি কোনোবাই গাঁৱৰ পৰা চাই আছে তেতিয়ালে এবাৰ কমেন্ট বক্সত জনাই দিবা হয়নে নাই গাঁৱত কয়নে নাই ৰেলৱে চাকৰি কৰে অলপমান বেছি ৰেসপেক্ট এটা আহি যায় আৰু লগতে নেক্সট এইবাৰ ৰেলৱে এক্সামটো তোমালোকে ফৰ্ম ফিলআপ কৰোতে অসমীয়া অপচনটো পাইছা জানো যদি অসমীয়া অপচনটো পাইছা সেইটো এবাৰ কমেন্ট বক্সত জনাই দিবা অসমীয়া পেপাৰখন আহিবনে নাই সেইটো বস্তু এবাৰ মই কনফাৰ্মলি গম নাপাও তো সেইটো বস্তু তোমালোকে কমেন্ট বক্সত এবাৰ জনাই দিবা যিসকলে ফৰ্ম ফিলআপ কৰিলা আৰু যিসকলে কৰা নাই সকলোৱে কৰিবা এক্সামটো দিব লাগে এক্সাম দিয়াটো মেইন কথা ঠিক আছে ভালদৰে পঢ়িব লাগে এক্সামটো এটেন্ড কৰিব লাগে তাৰ পাছত কি হয় সেইটো আমাৰ হাতত নাই সেইটো পিছত দেখা যাব ঠিক আছে লগ পাম সকলোকে এটি নতুন ক্লাছত থ্যাংক ইউ এন্ড বাই বাই